নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আজি নতুন এটা ভিডিঅ' লৈছোঁ আৰু আজি ভিডিঅ'টোৰ টপিক হৈছে 2026 লাষ্ট চান্স। মোৰ বয়স নাই, মোৰ সময় নাই, আকৌ যুঁজিবলৈ মন নাই। এইটো মোৰ লাষ্ট চান্স হয়, গতিকে মই কৰিমেই। যোৱাবাৰ মই নোৱাৰিলোঁ কাৰণ মোৰ ভুল আছিলে। মই কাম কৰাতকৈ মই বেছি চিন্তা কৰি থাকিলোঁ, এইটো কৰিম সেইটো কৰিম, কিন্তু নকৰিলোঁ। মই ভুল কৰিলোঁ আৰু এই ভুলটো শুধৰণি কৰিম। ফেইল কৰিলোঁ কিন্তু মই শিকিলোঁ। যিটো ভুল মই এইবাৰ কৰিলোঁ, এইবাৰ মই সেইটো ভুল নকৰোঁ। গতিকে মোৰ লাষ্ট চান্স হয়, গতিকে মোক ছাকচেছ লাগিবই, সফলতা লাগিবই। মুঠতে মই কাম কৰিম, ভবাতকৈ বেছি মই এইবাৰ কাম কৰিম। হাজাৰ সমস্যা হওক, কিন্তু মই মোৰ কাম কৰিমেই। মই মোৰ কাম যিমানেই কৰিম, মই সিমানেই শিকিম আৰু সিমানেই পাৰিম। সমস্যা কাৰ নাহে? সমস্যা সকলোৰে আহে। পৃথিৱীত থকা প্ৰত্যেকজন মানুহৰে জীৱনত সমস্যা আহিবই। হয়তো আজি আপোনাৰ জীৱনত সমস্যা নাই, কিন্তু পাছত হ'লেও আপোনাৰ জীৱনত সমস্যা আহিবই। গতিকে সমস্যা বস্তুটো আহক, সমস্যাটো সলভ কৰিবৰ কাৰণে আমি যুঁজিম, কিন্তু মই নিজৰ কাম কৰিমেই। কাৰণ মোৰ এবাৰ লাষ্ট চান্স হয়, লাষ্ট চান্স। এইবাৰ মোৰ মেইনকে বয়সো যাবগৈ। যদি বয়স যায়গৈ, আকৌ চান্স পাম নে? কেতিয়াও নাপাওঁ। গতিকে যিটো টাইম পাইছে আপুনি সেইটো টাইম ৱেষ্ট নকৰিব। টাইম এটা টাইমলৈকেহে থাকে, সেইটো মনত ৰাখিব। ধৰি লৈছোঁ আপোনাৰ আৰু এবছৰ টাইম আছে বা দুবছৰ টাইম আছে, আপুনি চান্স পাব। কিন্তু যদি পষ্টে নোলায় তেতিয়া কি হ'ব? এবছৰ দুবছৰ আছে, আপোনাৰ বয়স আছে, কিন্তু আপোনাৰ যদি পষ্টে নোলায় তেতিয়া আপুনি কি কৰিব? সেইটো আপুনি নিজক প্ৰশ্ন কৰক। গতিকে মোৰ লাষ্ট চান্স হয়, এইবাৰ মই কৰিবই লাগিব। আমাৰ সন্মুখত যি আছে সেইটো আমি কৰিব লাগিব, সেইটো ফ'কাছ কৰিব লাগিব। পাছত কি আহিব সেইটো আমি আশা কৰিলে নহ'ব। এতিয়া যি মেইনকৈ আগত আছে সেইটো আমি ফ'কাছ কৰি কাম কৰিব লাগিব। সেই বস্তুটো পাবৰ কাৰণে আমি কি কৰিব লাগিব, আমি তেনেকৈ চিন্তাধাৰা কৰিব লাগিব, কৰি আমি কাম কৰিব লাগিব। এতিয়াই যদি মোৰ জীৱনত যদি একো কৰিব নোৱাৰোঁ, পাছতো নোৱাৰোঁ, 100% গেৰাণ্টি। কাৰণ এতিয়া যদি মই কৰিব নোৱাৰিছোঁ, পাছত পাৰিম বুলি মই কেনেকৈ ক'ম? গতিকে এতিয়া মোৰ শৰীৰত পাৱাৰ আছে, সকলোবিলাক কাম কৰিব পৰা ক্ষমতা আছে। ৰানিং কৰিব পাৰোঁ, লং জাম্প কৰিব পাৰোঁ, চিন আপ কৰিব পাৰোঁ, সকলোবিলাকে কৰিব পাৰোঁ। দেৰিলৈকে পঢ়ি থাকিব পাৰোঁ, কিন্তু পাছত নোৱাৰিম। যেতিয়ালৈকে বয়স থাকে, মানে কৈছোঁ নহয়, টাইম এটা টাইমলৈকেহে দিয়ে। ভগৱানে টাইম এটা টাইমলৈকেহে দিয়ে, আৰু সেই টাইমটো আমাক এতিয়া দি আছে, মোক দি আছে। গতিকে মই এতিয়া কৰিব লাগিব। আগতে মই সেই টাইমখিনি নকৰিলোঁ, মোৰ লাষ্ট চান্স আছে এইবাৰ। আগতে মোক দিছিলে, কিন্তু মই নকৰিলোঁ, ফাঁকি দি থাকিলোঁ নিজক, আৰু এতিয়া মোক লাষ্ট চান্স দিছে। গতিকে এইবাৰ মই কৰিব লাগিব। আৰু ভগৱানে একেজন মানুহকে ইমান চান্স দি নাথাকে, নতুন প্ৰজন্ম আহি থাকিব, চান্স দি থাকিব। গতিকে মোৰ এইবাৰ লাষ্ট চান্স হয়, মই কৰিবই লাগিব, মই কৰিমেই। মোৰ ঘৰৰ অৱস্থা বেয়া, মা দেউতা বেমাৰ, আৰু মা দেউতাই আশা কৰি আছে যে ল'ৰাটোৱে চাকৰি কেতিয়া পাব বুলি, ঘৰলৈ সুখ শান্তি কেতিয়া আহিব। আৰু দেউতা তুমি কাম কৰিব যাব নালাগে, মই চাকৰিটো পালোঁ, সফল হ'লোঁ, মা সফল হ'লোঁ, দেউতা সফল হ'লোঁ মা বুলি কেতিয়া ক'ব বুলি মা দেউতাই মোক আশা কৰি আছে। যিগৰাকী মায়ে মোক 9 মাহ দিন গৰ্ভত ৰাখিলে, আৰু যিজন দেউতাই মোক খুৱাই বোৱাই ডাঙৰ দীঘল কৰিলে, গতিকে সিহঁতৰ মই আশাত চেঁচা পানী ঢালিব নোৱাৰোঁ। গতিকে মই এবাৰ সফল হ'বই লাগিব। মোৰ লাষ্ট চান্স হয়, গতিকে এই লাষ্ট চান্সটো কেতিয়াও যাব নিদিওঁ। গতিকে মোৰ মা দেউতাৰ আশাত চেঁচা পানী পৰিব নিদিওঁ। গতিকে আমি ভাল বস্তু এটা পাবলৈ আমি কষ্ট কৰিব লাগিব। ভাল বস্তু ওপৰতে কেতিয়াও নাপায়, গতিকে বেয়া বস্তুবিলাক ওপৰতে পায়, কিন্তু ভাল বস্তু কেতিয়াও ওপৰতে নাপায়। আমি কষ্ট কৰিব লাগিব, কিন্তু আমি যিখিনি কষ্ট কৰিম সেইখিনি আমি সুখ শান্তি বুলি ভাবিব লাগিব। এতিয়া যদি আমি কষ্ট কৰোঁ, পাছত আমাৰ সুখ শান্তি হ'ব। গতিকে কষ্ট বুলি নাভাবি সুখ শান্তি বুলি ভাবি আমি কাম কৰিব লাগিব, আৰু কাম কৰিমেই। কৰিব লাগিব মানে আমি কৰিমেই, আজিৰ পৰাই কৰিম, আৰু এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিম। এইটো মটিভেশ্যন নহয়, এইটো আপোনালোকে ডিচিপ্লিন বুলি ভাবি পিনে আপোনালোকে কাম কৰক। আৰে কৰক না, আপুনি আগুৱাই যাব। কৈছোঁ নহয়, আপুনি কৰিলেই হ'ল মাত্ৰ। নিজৰ কামত আমি এনেকৈ গুৰুত্ব দিব লাগিব। নিজৰ কামটো আমি যেতিয়া কৰি থাকিম, তেতিয়া 4-5 ঘণ্টা কেনেকৈ গ'লগৈ আমি গমেই নাপাব লাগিব। তেনেকুৱা হ'ব লাগিব। যেতিয়া টোপনি ধৰিব, তেতিয়া মূৰত আহিব লাগিব যে মোৰ এইটো লাষ্ট চান্স হয়, গতিকে মই এতিয়া শুই থাকিলে নহ'ব, আৰু মই 2 ঘণ্টা পঢ়িব লাগিব, তেতিয়াহে হ'ব। তেনেকুৱা মনত ভাৱ আহিব লাগিব, তেতিয়াহে হ'ব। আৰু যেতিয়া আপোনাৰ কাম কৰিবলৈ মন নাযাব, তেতিয়া আপুনি নিজক ক'ব মোৰ এইবাৰ লাষ্ট চান্স হয়, গতিকে মই এইবাৰ যদি নকৰোঁ, মই আৰু কেতিয়া কৰিবলৈ নাপাওঁ, সুযোগ নাপাওঁ। গতিকে এইটো মোৰ লাষ্ট চান্স হয়। আৰু মা দেউতাই যি সপোন দেখি থৈছে মোক লৈ, আশা কৰি থৈছে, সেই আশা পূৰণ কৰাৰ এইবাৰ মোৰ লাষ্ট চান্স হয়। আৰু মই যি সপোন দেখি থৈছোঁ দিঠকত পৰিণত কৰা, সেইটো মই এবাৰ পূৰণ কৰিবৰ কাৰণে, সপোন দিঠকত পৰিণত কৰিবৰ কাৰণে লাষ্ট চান্স হয়। গতিকে মই লাষ্ট চান্স, সফল হ'বই লাগিব, কাম কৰিবই লাগিব, আৰু মানুহক মই দেখুৱাই দিব লাগিব যে ময়ো কৰিব পাৰোঁ, ময়ো পাৰিম। তেনেকৈ আপুনি কৰিব লাগিব, তেতিয়াহে হ'ব।
গতিকে আপুনি নিজৰ কাম আজিৰ পৰা ষ্টাৰ্ট কৰক ভালকে মানে বহুত বেছি ভালকে ঠিক আছে অলপ ভালকে কৰিলে কি হয় আপোনালোকে গম পালে গতিকে বহুত বেছি ভালকে কৰিব লাগিব তেতিয়াহে সফল হ'ব নহলে কেতিয়াও সফল নহব গতিকে সফল হ'ব লাগিব কথা সিমানেই ঠিক আছে গতিকে লাষ্ট চান্স এৰি নিদিব মই লগত আছো